নমস্কাৰ সশ্ৰদ্ধ প্ৰণাম আৰু মৰমেৰে মই প্ৰিয়ম শইকীয়া আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিয়ম শইকীয়ালৈ আকৌ এবাৰ মই দুদিনমান আগত ভাবিছিলোঁ এনেকৈ বাহিৰৰ দেশৰ এটা ভিডিঅ' ফুটেজ দেখুৱাবলৈ লকডাউনৰ গতিকে মই মাই ফ্ৰেণ্ড আলেকজেণ্ডাৰক মই ৰিকুৱেষ্ট কৰিলোঁ আৰু তেওঁ মোলৈ ভিডিঅ' পঠালে ফাৰ্ষ্ট অফ অল থেংক ইউ ছ' মাছ আলেকজেণ্ডাৰ ফৰ হেল্পিং মি and everyone trust me. I just requested him for once, and he went outside and shooted these footages for me. So thank you so much from bottom of my heart. Thank you so much, Alexander. Thank you so much, brother. And I will give all the links of his channel, Instagram, and all of account Facebook like this. And so hey guys. Just go and check it out his channel, Instagram, and follow him here. He's doing great job. He's actually a filmmaker, and he's doing great job. So check it out. His Instagram, follow him, and check out his YouTube channel, and like, subscribe, and all of you for me. Thank you, Alexander, once again. আপোনালোকেও লণ্ডনৰ ফুটেজকেইটা চাওক মই ভইচ অভাৰ কৰি দিম তাত কোন জেগা কি লকডাউনৰ সময়ত চাওক ভাল পাব চাগে মোৰ মতে ধুনীয়াকৈ শ্বুট কৰিছে ভিডিঅ'কেইটা এণ্ড লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব যিমান পাৰে সেয়াই থেংক ইউ এনজয় কৰক Hello everyone, my name is Alexander. I am a filmmaker from London, and a couple of days ago Priyam asked me to take some shots of the streets of London during the lockdown to see what the situation is like here. So that's what I did. I hope you enjoyed the footage. Fortunately, as you can tell, there's not a lot of people around due to the current situation, but I hope you enjoyed the footage nonetheless, and that you stay safe wherever you are in the world. Thank you. গতিকে এতিয়া আলেকজেণ্ডাৰ প্ৰথমৰ পৰা য'ৰ পৰা খোজকাঢ়ি আহিছিলে সেই এৰিয়াটোৰ নাম হ'ল এৰিয়া নিয়েৰ গ্ৰীণউইচৰ ওচৰৰ এটা এৰিয়া ধুনীয়া এৰিয়া গাড়ী মটৰ ধুনীয়াকৈ চলি আছে কিন্তু বহুত মানুহ কম আমাৰ ইয়াত গাড়ী মটৰ বিশেষ নাই কিন্তু তাত ৰঙা যিবিলাক যান-বাহন দেখিছে আপোনালোকে সকলোসমূহ চৰকাৰী ট্ৰেন্সপৰ্ট আৰু বিশেষ মানুহ নাই বহুত চফা হয় দেখিবলৈ বহুত ধুনীয়া ৰাস্তা পদূলিবিলাক গতিকে মই এৰিয়াবিলাকৰ বিষয়ে কৈ যাম কোনটো এৰিয়া কি সেয়া হ'ল গ্ৰীণউইচ লণ্ডনৰ গ্ৰীণউইচৰ ওচৰৰ এটা এৰিয়া গতিকে চাই থাকক এতিয়া এই এৰিয়াখনৰ নাম হ'ল থেমছ পাথ মানে ৰিভাৰ এখন আছে নদী এখন আছে ইয়াত থেমছ ৰিভাৰ গতিকে এই কাষৰ এইখিনি এৰিয়া হ'ল থেমছ পাথ এতিয়া আলেকজেণ্ডাৰ এই থেমছ পাথেদি খোজকাঢ়ি গৈ আছে তেওঁ আমাক ধুনীয়াকৈ দেখুৱাব বহুত চফা হয় এইটো মোৰ মতে এইখন অলপ মেমৰিয়েল বস্তু আছে ইয়াত আমাৰ অসমীয়া ক'বলৈ গ'লে ইয়াৰ বৰটোপ থৈ দিছে ধুনীয়াকৈ কেনন আছে এইখন নদী এখন আছে কাষত নদীখন দেখুৱাব আমাক আলেকজেণ্ডাৰে এইটো থেমছ পাথ গতিকে চাই থাকক বহুত ধুনীয়া চফা এতিয়া এই নদীখন হ'ল থেমছ নদী থেমছ ৰিভাৰ আলেকজেণ্ডাৰ এই থেমছ ৰিভাৰখন আমাক দেখুৱালে আপোনালোকে ভাবিছে চাগে এইবিলাকতো আমি বেলেগতো ক'ৰবাত চাব পাৰোঁ কিন্তু কষ্ট কৰিছোঁ মই এইকেইটা শ্বটকেইটা ল'বলৈও আলেকজেণ্ডাৰ লণ্ডনত এতিয়া হৈ আছে চিটুৱেশ্যনটো যে এদিনত এটা মানুহ এদিনত অকল এবাৰহে ওলাই যাব পাৰে তেওঁ এচেঞ্চিয়েল যিমানখিনি সামগ্ৰী প্ৰয়োজনীয় সকলো আনিব লাগিব এবাৰতে আৰু তেওঁ এবাৰ যাওঁতেই মই এটা ৰিকুৱেষ্ট কৰাওঁতেই তেওঁ এইকেইটা ফুটেজ মোৰ কাৰণে গোটাই দিছে গতিকে আপোনালোকে ভৱিষ্যতে আৰু চেষ্টা কৰিম ভালকৈ আৰু তেওঁ নিজৰ ঘৰতো এইবিলাক দেখুৱাবৰ প্ৰব্লেম কাৰণে তেওঁ দেখুৱাব নোৱাৰিলে আৰু দেখুৱাব পাৰিলে কিন্তু এতিয়া প্ৰব্লেম হৈ আছে গতিকে সেয়াই গতিকে আপোনালোকক আজি অকণমান এয়া
এৰিয়া লণ্ডনৰ গ্ৰীণউইচ এৰিয়াৰ ওচৰৰ অলপমান দৃশ্য দেখুৱালোঁ।